নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো আপোনালোকক জনোৱাৰ আগতে সৰুকৈ এটা অনুৰোধ, যদি আজিৰ খবৰ কেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাইছো প্ৰথমটো খবৰ ফালে আৰু প্ৰথম খবৰটোৰ আপোনালোকক এটা ভাল খবৰ দিবলৈ লৈছো। আমাৰ অসমৰ যিসকল চাহ শ্ৰমিক আছে, চাহ শ্ৰমিকসকলৰ কাৰণে প্ৰথমটো খবৰ ওলাই পৰিছে আৰু প্ৰথম খবৰটোৱে এটা ভাল খবৰ। আমাৰ অসমৰ এতিয়া প্ৰায় 2 লাখ চাহ শ্ৰমিকক অসম চৰকাৰৰ ফালৰ পৰা চৰকাৰী ঘৰ বিতৰণ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে আমাৰ অসমৰ যিসকল চাহ শ্ৰমিক আছে, চাহ শ্ৰমিকসকলে এতিয়া মাটিৰ ম্যাদী পট্টা লাভ কৰিব আৰু মাটিৰ ম্যাদী পট্টা লাভ কৰাৰ লগে লগে তেওঁলোকক একোটা চৰকাৰী ঘৰ নিৰ্মাণ কৰি দিয়া হ'ব বুলি জনাইছে। প্ৰায় 2 লাখ চাহ শ্ৰমিকে মাটিৰ ম্যাদী পট্টা পাব আৰু প্ৰায় 2 লাখ চাহ শ্ৰমিকে এতিয়া চৰকাৰী ঘৰো লাভ কৰিব বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে। চাহ বাগিচাৰ লাইনত যিসকল লোক থাকে তেওঁলোকৰ যি টুকুৰা মাটিত আছে সেই মাটি টুকুৰাৰ এতিয়া ম্যাদী পট্টা পাব আৰু সেই ম্যাদী পট্টা মাটি টুকুৰাত ঘৰ নিৰ্মাণ কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা একোটা চৰকাৰী ঘৰ দিব। অকল চৰকাৰী ঘৰেই নহয়, চৰকাৰী ঘৰৰ লগতে যাৰ কাৰেণ্ট নাই তেওঁলোকক কাৰেণ্ট দিব, যিসকল লোকৰ ঘৰত খোৱা পানীৰ ব্যৱস্থা নাই তেওঁলোকক খোৱা পানীৰ ব্যৱস্থা দিব, যিসকলৰ ঘৰত লেট্ৰিন নাই তেওঁলোকক লেট্ৰিনো নিৰ্মাণ কৰি দিব। গতিকে চাহ শ্ৰমিকসকলৰ কাৰণে এইটো এটা খুবেই ভাল খবৰ। মাটিৰ ম্যাদী পট্টাও পাব, ম্যাদী পট্টাৰ লগে লগে বাকী বস্তুবিলাকো কিন্তু লাভ কৰিব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে যিসকল লোকে ট্ৰেইনত যাত্ৰা কৰে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে। আপুনি বাৰু ট্ৰেইনত যাত্ৰা কৰে নে নকৰে কমেণ্ট ছেকশ্যনত জনাওকচোন। বা আপোনালোকে দূৰণিবতীয়া ৰাস্তাত কেতিয়াবা ক'ৰবাত যাবলৈ হ'লে কিহত যায়, গাড়ীত যায় নে ফ্লাইটত যায় নে ট্ৰেইনত যায়, কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। যিসকল লোকে ট্ৰেইনত দূৰণিবতীয়া ঠাইলৈ গতি কৰে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে। আমাৰ অসমৰ পৰা দিল্লীলৈকে এতিয়া 4 লেনযুক্ত ৰেলপথ নিৰ্মাণ কৰিব বুলি আমাৰ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় ৰেল মন্ত্ৰালয়ৰ তৰফৰ পৰা ঘোষণা কৰি দিছে। ৰেল মন্ত্ৰালয়ৰ তৰফৰ পৰা ঘোষণা কৰিছে, কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই ঘোষণা কৰিছে যে দিল্লীৰ পৰা গুৱাহাটীলৈকে এতিয়া 4 লেনযুক্ত হ'ব ৰেলপথ। তো আপোনালোকে এই মেপখনত যিকেইটা ৰাস্তা দেখা পাই আছে, যি কালাৰ কৰি ৰখা, তো এই স্থানকেইটাৰে হ'ব এতিয়া মানে ৰাস্তা। গুৱাহাটীৰ পৰা ডাইৰেক্টলি দিল্লীলৈকে 4 লেনযুক্ত হ'ব, দিল্লীৰ পৰা মুম্বাই হ'ব, মুম্বাইৰ পৰা হাওৰা হ'ব, তো আনফালে দিল্লীৰ পৰা ডাইৰেক্ট চেন্নাই, মুম্বাইৰ পৰা ডাইৰেক্ট চেন্নাই, মানে গোটেইখন আৰু এতিয়া ট্ৰেইন পথ হ'ব। বহুকেইটা ৰুট নতুনকৈ সৃষ্টি কৰিব আৰু আমাৰ অসমৰ পৰা দিল্লীলৈকে 4 লেনযুক্ত ট্ৰেইন নিৰ্মাণ কৰা হ'ব। মুঠৰ ওপৰত এটা জেগাত ট্ৰেইনত উঠিলে আপুনি যিফালে যাবলৈ ইচ্ছা কৰে সেইফাললৈকে যাবগে পাৰিব। মানে চবফালে যাম বুলি ক'লে যাব পাৰিব। মুঠতে এটা নিৰ্দিষ্ট জেগালৈ গ'লেই হ'ল। বোলে মই দিল্লীলৈ যাম, দিল্লীৰ পাছত হাওৰা যাম, হাওৰাৰ পাছত চেন্নাই, ইটো সিটো সব মৰ্জি আৰু য'ত যাব বিচাৰে তাতে যাব পাৰিব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে নেপালৰ পৰা। অসমৰ পাছত এইবাৰ নেপালত হঠাতে পানী আহিলে আৰু নেপালত যি বানপানী আহিলে সেই বানপানী কিন্তু বৰ আচৰিত ৰকমৰ আহিছে। হলিউডৰ ফিল্মবিলাকত যেনেকৈ হঠাতে পানী আহি যায় আৰু সেই পানীয়ে যেনেকৈ মানুহৰ ঘৰ দুৱাৰ সকলোবিলাক উটুৱাই লৈ যায়, ৰাজপথত যি থাকে সকলোবিলাক তেহেজ নেহেজ কৰি পেলাই, ঠিক একে ধৰণৰ বানপানী আহিলে এতিয়া উত্তৰ নেপালত আৰু যাৰ ফলত নেকি এতিয়া হাজাৰ লোক সন্ধানহীন হৈ আছে। প্ৰায় 60টাতকৈও অধিক ঘৰ উটি গুচি গৈছে, বহুকেইখন দলং উটি গৈছে, বহুকেইজন নিৰাপত্তাৰক্ষী সন্ধানহীন হৈ আছে। এতিয়ালৈকে বহুকেইজন লোকৰ মৃত্যু মুখত পৰিছে। তিব্বতৰ পৰা অহা ভয়ংকৰ আকস্মিক পানীয়ে ধ্বংস কৰি পেলাইছে এতিয়া উত্তৰ নেপাল। যেনেকৈ নেকি আমাৰ আপাৰ আছামৰ কেইবাখনো ডিষ্ট্ৰিক্ট ধ্বংস কৰি পেলালে, ঠিক তেনেকৈ এতিয়া নেপালৰো বহুকেইখন
ঠাই ধ্বংস কৰি পেলাইছে আকস্মিক অহা বানপানীয়ে আমাৰ অসমতকৈও ভয়াবহ ৰূপত এতিয়া নেপালত বানপানী হৈছে আমি হিন্দী ফিল্মবিলাকত যে দেখো হঠাতে পানী আহি যায় আৰু সেই পানীয়ে ঘৰ দুৱাৰ সকলোবিলাক উটুৱাই লৈ গুচি যায় ঠিক একেই দৃশ্য হৈছে নেপালত হঠাতে পাহাৰৰ পৰা পানী নামি আহিলে আৰু হঠাতে পাহাৰৰ পৰা নামি অহা পানীয়ে সকলোবিলাক উটুৱাই লৈ গৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নেপালৰ পৰাই নেপালত হোৱা বানপানীত আমাৰ ভাৰতবৰ্ষৰ বহুখিনি মানুহ আবদ্ধ হৈ আছে বুলি খবৰ ওলাই পৰিছে যেহেতু আমাৰ ভাৰতৰ পৰা বহু লোক নেপাললৈ চিকিৎসা কৰিবলৈ বুলি যায় বহু লোকে আমাৰ ভাৰতৰ পৰা আকৌ ভ্ৰমণ কৰিবলৈ বুলিও যায় তো আমাৰ ভাৰতৰ বহুতো মানুহ এতিয়া নেপালত আবদ্ধ হৈ আছে বুলি খবৰ ওলাই পৰিছে গতিকে আপোনালোকৰ কোনোবা ব্যক্তি যদি নেপালত এই সময়ত আবদ্ধ হৈ আছে আপোনালোকে যদি কন্টাক্ট কৰিব পৰা নাই তেনেহলে এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা দুটা মোবাইল নাম্বাৰ জাৰি কৰিছে সেই মোবাইল নাম্বাৰ কেইটাত আপোনালোকে যোগাযোগ কৰিব পাৰে মোবাইল নাম্বাৰ কেইটা হৈছে 779851316807 অন্যটো হৈছে 779709107500 তো আমাৰ ভাৰতৰ কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসসকলে আপোনালোকৰ সৈতে যোগাযোগ কৰিব এই নাম্বাৰটোত কল কৰাৰ লগে লগে আমাৰ ভাৰতৰ বহুতো পৰ্যটক বহুতো মানে চিকিৎসা কৰিবলৈ যোৱা মানুহ ভাৰত নেপালত বৰ্তমান সময়ত আবদ্ধ হৈ আছে তো আপোনালোকৰ ঘৰৰো যদি কোনোবা আবদ্ধ হৈ আছে তেনেহলে এই নাম্বাৰ দুটাত কল কৰি কন্টাক্ট কৰি ইনফৰ্ম কৰক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে আমাৰ অসমৰ বানপানীৰ ওপৰত আমাৰ অসমৰ বানপানীৰ বানপীড়িতসকলক অসম চৰকাৰৰ ফালৰ পৰা যিমান পাৰে সহায় কৰিবলৈ যত্ন কৰিছে অকণমান কৰবাত খেলিমেলি হৈছে যদিও অখিল গগৈয়ে চিঞৰ বাখৰ কৰি সেইবিলাক ঠিক কৰিবলৈ যত্ন কৰিছে আমাৰ অসমৰ যিমানখিনি সোশ্যাল মিডিয়া ইনফ্লুৱেঞ্চাৰ আছিল সকলোৱে চৰকাৰলৈ ৱেট নকৰি বানাকান্ত্ৰসকলক সহায় কৰিছে আনফালে যিমান কেইটা জাতীয় সংগঠন আছে জাতীয় সংগঠন কেইটায়ও যিমান পাৰে সিমান সহায় কৰিছে বানাকান্ত্ৰসকলক সেই সময়তে বানপানীৰ ওপৰত খবৰ ওলাই পৰিছে মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই এটা ভাষণত জনাইছে যে আমাৰ অসমত যি বানপানী হ'ব সেই বানপানীৰ আগতীয়া খবৰ পাইছিলে বিমল বৰা ডাঙৰীয়াই এখন জনসভাৰ মিটিঙত ঘোষণা কৰিছে যে বানপানীৰ সম্পৰ্কে মই আগতীয়াকৈ গম পাইছিলোঁ মোলৈ খবৰ আহিছিলে এতিয়া অখিল গগৈ ডাঙৰীয়াদেৱে উলতি ধৰিছে বিমল বৰা ডাঙৰীয়াক যে আপুনি যদি গম পাইছিলেই 19 জুলাই তাৰিখৰ দিনাখন যে বানপানী হ'ব বুলি আমাৰ অসমত বা পানী আহিব বুলি যদি আপুনি আগতীয়াকৈ খবৰ আহিছিলে আপোনালৈ তেনেহলে আপুনি কিয় সেই মানুহসকলক সতৰ্কিত নকৰিলে কিয় 105 জন মৃত্যু হোৱা মানুহক আপুনি বচাব নোৱাৰিলে এইটো কিন্তু সঁচা কথা কৈছে অখিল গগৈয়ে যদি আপুনি গম পাইছিলে আগতীয়াকৈ সতৰ্কিত কৰিব লাগিছিলে মানুহবিলাকক এটলিষ্ট মানুহবিলাকে অকণমান হলেও সতৰ্কিত হৈ থাকিব পাৰিলেহেঁতেন যিবিলাক মানুহ মৃত্যু মুখত পৰিছে সেই মানুহসকল মৃত্যু মুখত নপৰিলেহেঁতেন মানুহে নিজৰ ঘৰৰ আজবাব বয় বস্তু চিজিল লগাব পাৰিলেহেঁতেন কিন্তু তেখেতৰ অকণমান গাফিলতিৰ কাৰণে মানুহৰ লাখ লাখ টকাৰ সম্পত্তি নিজৰ সপোন নিজৰ গোটেই লাইফৰ পুঞ্জি বৰবাদ হৈ গ'ল আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে আমাৰ অসমৰ যিসকল লোকে CM টিপুলে আঁচনিৰ ধন লাভ কৰিছে তেওঁলোকক সতৰ্কিত কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাদেৱে কৈছে যে যিসকল লোকে CM টিপুলে আঁচনিৰ ধন লাভ কৰি সেই ধনেৰে বাইক কিনিছে সেই ধনেৰে মোবাইল কিনিছে সেই ধন বিজনেছত লগোৱা নাই সেই সকল লোকক কিন্তু অনাগত কিস্তি আমি কেতিয়াও প্ৰদান নকৰো CM টিপুলে আঁচনিৰ ধনসমূহ আমাৰ নৱপ্ৰজন্মক ব্যৱসায় কৰিবৰ কাৰণে দিয়া হৈছিল কিন্তু নৱপ্ৰজন্মই ব্যৱসায়ৰ পৰিৱৰ্তে কোনোবাই মোবাইল লৈছে কোনোবাই আকৌ গাড়ী কিনিছে কোনোবাই বাইক কিনিছে বিভিন্ন কামত ব্যৱহাৰ কৰি পেলাইছে তেওঁলোকে বিজনেছত ব্যৱহাৰ কৰিবলৈ দিয়া পইচাৰে নিজৰ ব্যক্তিগত লাভইলা কৰিছে তো সেই কাৰণে মন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে মন্ত্ৰী মহোদয়ে কৈছে যে আপোনালোকে যদি পইচাবিলাকৰ সৎ ব্যৱহাৰ কৰা নাই তেনেহলে আপোনালোকক অনাগত কিস্তিসমূহ দিয়া নহব বুলি ঘোষণা কৰিছে পীযুষ হাজৰিকাদেৱে আৰু সঁচা তেওঁলোকক ব্যৱসায় কৰিবলৈ দিছে ব্যৱসায় কৰি মানে যদি কৰা নাই পইচাটো দিবই নালাগে
অযথা তেওঁলোকে কিবা কিবি এনেই পইচাখিনি খৰচা কৰিছে চৰকাৰৰ লোকচান হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে নেপালৰ বানপানীৰ ওপৰতে নেপালৰ প্ৰলয়কাৰী বানপানীত খবৰ লাই পৰিছে আমাৰ ভাৰতৰ প্ৰায় 105 জন লোক সন্ধানহীন হৈ আছে 105 জন লোক সন্ধানহীন হৈ আছে নেপালৰ প্ৰলয়কাৰী বানপানীত তাৰ লগতে সেই নেপালত প্ৰায় বিদেশী 183 গৰাকী পৰ্যটকো এতিয়া আবদ্ধ হৈ আছে বুলি খবৰ ওলাই পৰিছে হঠাতে আহি গ'ল পানী মানুহে পলাবলৈকো চান্স নাপালে মানুহে ৰাস্তাত ৰখি আছিল হঠাতে পানী খুৰাখুৰে নামি আহিলে মানুহে গাড়ীৰ পৰা নামি পলাবলৈকো চান্স নাপালে ইমানেই এটা বেয়া পৰিস্থিতি হ'ল আৰু সেই পানীত উটি গ'ল বহুতো মানুহ আমাৰ ভাৰতৰ প্ৰায় 105 জন লোক সন্ধানহীন হৈ আছে প্ৰায় 183 জন বিদেশী পৰ্যটক এতিয়াও নেপালত আবদ্ধ হৈ আছে গতিকে আপোনালোকৰো যদি ঘৰৰ কোনোবা নেপালত গৈছে আপোনালোকৰ ঘৰৰ কোনোবাও যদি নেপালত আবদ্ধ হৈ আছে যি দুটা নম্বৰ আপোনালোকক মই উল্লেখ কৰিছিলো সেই নাম্বাৰ দুটাত আপোনালোকে কন্টাক্ট কৰিব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে পিয়াজৰ ওপৰত আপোনালোকে ব্যৱহাৰ কৰা পিয়াজৰ প্ৰতি কিলো দাম বাৰু আপোনালোকে কিমান বৰ্তমান সময়ত জানেনে আমি ব্যৱহাৰ কৰা প্ৰতি কিলো পিয়াজৰ দাম এতিয়া 70 টকা পাইছেগৈ 70 টকা পাইছেগৈ প্ৰতি কিলো পিয়াজৰ দাম পিয়াজটো সকলোৱে ব্যৱহাৰ কৰোঁ আৰু পিয়াজৰ দাম এতিয়া দৈনিক বৃদ্ধি পাবলৈ ধৰিছে সেই সময়তে খবৰ ওলাই পৰিছে পাইকাৰী ৰেট যোৱাকালিও বৃদ্ধি পাইছে পিয়াজৰ খুচুৰা বজাৰতো পিয়াজৰ দাম বৃদ্ধি পাইছে যোৱাকালিৰ বজাৰত এনেকৈ যদি পিয়াজৰ দাম দৈনিক বৃদ্ধি পাবলৈ হয় তেনেহলে খুব কম দিনৰ ভিতৰত 100 টকা পাৰ কৰিব পিয়াজৰ দামে আনফালে চেনিৰ দামৰ কথাটো নকওঁৱে আৰু চেনিৰ দামো 70-75 টকা চুইছে গৈ বৰ্তমান সময়ত গতিকে এনেকৈ থাকিবলৈ হলে পিয়াজৰ দামো কিন্তু 100 টকা পাবগৈ চেনিৰ দামো কিন্তু 2-300 টকা খুব সোনকালে ক্ৰছ কৰিব গতিকে অসম চৰকাৰ তথা কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা মূল্য বৃদ্ধিৰ ওপৰত যদি সঠিক ব্যৱস্থা হাতত নলয় আমাৰ নিচিনা সৰ্বসাধাৰণ মানুহবিলাকৰ কিন্তু যথেষ্ট পৰিমাণৰ অসুবিধা হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে আমাৰ অসমৰ যি সকল লোকে অগৰুৰ খেতি কৰে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে অসমৰ অগৰুৰ খেতি কৰা লোকসকলক এতিয়া চৰকাৰে চৰকাৰীগতভাৱে পঞ্জীয়ন কৰি দিব বুলি জনাইছে যিসকলে অগৰুৰ খেতি কৰে যিসকলে অগৰুৰ ব্যৱসায় কৰে তেওঁলোকক চৰকাৰে এতিয়া পঞ্জীয়ন কৰি দিব তো চৰকাৰে পঞ্জীয়ন কৰি দিয়াৰ লগে লগে তেওঁলোকৰ কি লাভ হ'ব তেওঁলোকে কি সুবিধা লাভ কৰিব অগৰুৰ খেতি বৃদ্ধি কৰিবৰ কাৰণে অগৰুৰ ব্যৱসায় কৰিবৰ কাৰণে চৰকাৰে এতিয়া নিলামৰ ব্যৱস্থা আৰু লগতে উদ্যোগ স্থাপন কৰাৰ ব্যৱস্থা কৰি দিব বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই ঘোষণা কৰিছে তো অগৰুৰ পৰা সেন্ট নিৰ্মাণ কৰা হয় পাৰফিউম নিৰ্মাণ কৰা হয় অগৰুৰ দাম বহুত বেছি গতিকে অগৰুৰ খেতি যিসকলে কৰিছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ তেওঁলোকে এতিয়া চৰকাৰৰ ফালৰ পৰা সাহায্য পাব কেনেকৈ অগৰুৰ খেতি সঠিক দামত নিলাম কৰিব লাগে সেই ব্যৱস্থাকন কৰি দিব সঠিক মানে লাইন দেখুৱাই দিব চৰকাৰৰ ফালৰ পৰা আৰু তাৰ কাৰণে প্ৰত্যেকজন অগৰুৰ খেতিয়কক এতিয়া ৰেজিষ্টাৰ্ড কৰোৱাব আৰু ইয়াৰ ফলত চৰকাৰক প্ৰত্যেক মাহে প্ৰত্যেক বছৰে আপোনালোকে খেতিৰ বাবদ বা ব্যৱসায়ৰ বাবদ টেক্স পৰিশোধ কৰি থাকিব লাগিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এখিনি খবৰ লাই পৰিছে ৰঙিয়াৰ পৰা আমাৰ অসমৰ ৰঙিয়াত যোৱাকালি এটা মানৱ সৰবৰাহকাৰী গেঙক ধৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকৰ হাতৰ পৰা প্ৰায় 3 গৰাকী যুৱতী আৰু 10 জন যুৱকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৰঙিয়াৰ আৰক্ষীয়ে ৰঙিয়াত এটা মানৱ সৰবৰাহকাৰী মানুহ সৰবৰাহকাৰী গেঙক গ্ৰেফতাৰ কৰিছে ৰঙিয়াৰ আৰক্ষীৰ এইটো এটা বৃহৎ সফলতা তো মানৱ সৰবৰাহকাৰী সেই গেংটোৱে প্ৰথমে ডাঙৰ সপোন দেখুৱায় যে আমুকত লৈ যাম আমুকত টকা ইনকম কৰিবি তামুকত টকা ইনকম কৰি ইমান টকা পাবি পাৰ মত দুখীয়া শ্ৰেণীৰ মানুহবিলাকক অজস্ৰ সপোন দেখুৱাই তেওঁলোকক বাহিৰা দেশলৈ সাপ্লাই কৰে বাহিৰা দেশলৈ তেওঁলোকক পঠাই দিয়ে আৰু তেওঁলোকৰ না পাত্তা হৈ যায় প্ৰায় 13 জন লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৰঙিয়াৰ সেই গেংটোৰ পৰা সেই 13 জন লোকক অন্ধকাৰ কোঠাত বান্ধি ৰাখিছিলে ৰঙিয়াৰ সেই গেংটোৱে তো আৰক্ষীয়ে গম পালে আৰক্ষীয়ে গম পোৱাৰ অন্তত তেওঁলোকৰ পৰা সেই 13 জন মানুহক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে গৰু পিটন দিব লাগে লেংটা কৰি পিটিব লাগে
আপোনাৰ গছত ওলমাই পিটিব লাগে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতৰ ৰেলৱে ষ্টেচন বিলাকত এতিয়া কুকুৰ নাথাকিব আমাৰ ভাৰতৰ ৰেলৱে ষ্টেচন বিলাকৰ পৰা এতিয়া কুকুৰ অতৰুৱা হ'ব যদি ভাৰতৰ ৰেলৱে ষ্টেচনত কুকুৰ বহি থাকে তেনেহলে সেই কুকুৰক অতৰুৱাই পঠাব কিয়নো কুকুৰৰ ফলত যাত্ৰীৰ যথেষ্ট অসুবিধা হৈছে বহু স্থানত এনেকুৱা খবৰ ওলাই পৰিছে কুকুৰে কামুৰিছে বহুতো যাত্ৰীক যেহেতু ভিৰভাৰ এৰিয়া হয় ভিৰভাৰ হয় হঠাতে দৌৰি মেলি যাব লাগে ট্ৰেইনখন ধৰিবৰ কাৰণে ভৰিৰ খোজ পৰি যায় কুকুৰটোৰ ওপৰত আৰু ফলত কি হয় কামুৰ মাৰি দিয়ে কুকুৰটোৱে যাৰ কাৰণে নেকি এতিয়া সিদ্ধান্ত লৈছে যে কুকুৰ থাকিব নোৱাৰিব ৰেলৱে ষ্টেচনত কুকুৰসমূহক ৰেলৱে ষ্টেচনৰ পৰা উঠাই পঠিওৱা হ'ব তো আমাৰ ভাৰতৰ ৰেল বিভাগৰ তৰফৰ পৰা এই সিদ্ধান্ত লৈছে আজিৰ পৰা কেইমাহমান পূৰ্বে ৰাস্তাৰ পৰা কুকুৰ উঠোৱাৰ সিদ্ধান্ত লৈছিলে এতিয়া ৰেলৱে ষ্টেচনৰ পৰা কুকুৰ উঠোৱাৰ সিদ্ধান্ত লৈছে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালি এইখিনিতে এটা ভাল খবৰ ওলাই পৰিছে ভাল খবৰটো হৈছে আমাৰ অসমৰ এইবাৰ প্ৰায় 3,80,000 লোকে চৰকাৰী ঘৰ লাভ কৰিব বুলি ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে বানাক্ৰান্তসকলেও চৰকাৰী ঘৰ লাভ কৰিব যিসকলে বানপানীত নিজৰ ঘৰ হেৰুৱাইছে তেওঁলোকে চৰকাৰী ঘৰ পাব আৰু তাৰ লগতে এইবাৰ আমাৰ অসমৰ 3,80,000 মানুহে চৰকাৰী ঘৰ পাব বুলি অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰি দিয়া হৈছে 3,80,000 লোকে চৰকাৰী ঘৰ লাভ কৰিব তো আপোনাৰো যদি চৰকাৰী ঘৰ এতিয়ালৈকে অহা নাই আপুনিও যদি চৰকাৰী ঘৰ এটা পোৱা নাই কেঁচা ঘৰতে আছে তেনেহলে চিন্তা কৰিব নালাগে আপোনালোকেও এইবাৰ চৰকাৰী ঘৰ লাভ কৰিব আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কাজিৰঙাৰ ওপৰত তো অসম চৰকাৰে অহৰহ প্ৰচেষ্টা চলাই আছে কাজিৰঙাৰ ইকো সেনসিটিভ জনক 10 কিলোমিটাৰৰ পৰিৱৰ্তে 1 কিলোমিটাৰ কৰাটো আৰু বিৰোধী আৰু সচেতন মহলাৰ মানুহে লাগি আছে যে 10 কিলোমিটাৰটো আমি 1 কিলোমিটাৰ কেতিয়াও কৰিবলৈ নিদিও গৌৰৱ গগৈ অখিল গগৈ নন ষ্টপ লাগি আছে যে আমাৰ কাজিৰঙাৰ ইকো সেনসিটিভ জনক 10 কিলোমিটাৰৰ পৰিৱৰ্তে 1 কিলোমিটাৰ কৰিবলৈ কেতিয়াও নিদিও এতিয়া ইকো সেনসিটিভ জোন মানে হৈছে যেতিয়া নেকি সংৰক্ষিত বনাঞ্চল থাকে সংৰক্ষিত বনাঞ্চলৰ জীৱ-জন্তু সমূহ যাতে মুক্ত মনেৰে বিচৰণ কৰিব পাৰে পানী জানি কিবা কিবি হলে যাতে তেওঁলোকে মানুহৰ লগত কোনো ধৰণৰ মানে ডিস্টার্ব নোহোৱাকৈ মুক্ত মনেৰে ঘূৰি ফকি থাকিব পাৰে তাৰ কাৰণে এটা নিৰ্দিষ্ট এৰিয়া লৈকে সেনসিটিভ জোন ৰূপে ঘোষণা কৰে আৰু যিটোৰ মানে ব্যাসাৰ্ধ হৈছে 10 কিলোমিটাৰ এতিয়া অসম চৰকাৰে কি কৰিব বিচাৰিছে সেই ইকো সেনসিটিভ জোনৰ 10 কিলোমিটাৰ ব্যাসাৰ্ধটো কমাই 1 কিলোমিটাৰ কৰিব বিচাৰিছে এতিয়া কাজিৰঙাৰ ইকো সেনসিটিভ জোনৰ পৰিসৰ হৈছে 10 কিলোমিটাৰ এটা 10 কিলোমিটাৰটো অতৰাই 1 কিলোমিটাৰ কৰিব অসম চৰকাৰে আৰু যাৰ বিৰোধিতা কৰি আছে পৰিবেশ সচেতন মহলাৰ মানুহবিলাকে আৰু বিৰোধীয়ে সেই সময়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে গৌৰৱ গগৈ কটাক্ষ কৰি কয় যে আপুনি বেছি চিঞৰ বাখৰ কৰি নাথাকিব আপোনাৰ দেউতা যদি আৰু 5 বছৰ মুখ্যমন্ত্ৰী হৈ থাকিলেহেঁতেন তেনেহলে কাজিৰঙাত এটাও গড় নাথাকিলেহেঁতেন কংগ্ৰেছে কাজিৰঙাক শেষ কৰিব বিচাৰিছিল কাজিৰঙাখন প্ৰায় নোহোৱা হৈ গ'লহেঁতেন যদি আৰু কংগ্ৰেছ থাকিলেহেঁতেন এটা মোৰ হাঁহি উঠে পলিটিচিয়ান সকলে ইমান মানে ওপেনলি বা ইমানে মানে দকৈ কথাটো কেনেকৈ ক'ব পাৰে নাজানো কাৰণ কংগ্ৰেছৰ দিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ এজন প্ৰভাৱশালী নেতা আছিল বৰ্তমান বিজেপিৰ যিমান কেইজন নেতা আছে যি কেইজন নেতাই নেকি কৈ থাকে যে কংগ্ৰেছে গোটেই অসমখন ধ্বংস কৰি দিলে বৰবাদ কৰি পেলালে তো সেই অসমখন ধ্বংস কৰি দিয়া বা বৰবাদ কৰি দিয়া বুলি চিঞৰ বাখৰ কৰি থকা মানুহ কেইজন কিন্তু কংগ্ৰেছৰ চৰকাৰৰ দিনত কংগ্ৰেছতেই আছিল গতিকে তেওঁলোকে কেনেকৈ ইমান মানে চিঞৰ বাখৰ কৰিব পাৰে তেওঁলোকেহে জানে আৰু আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে নেপালত বানপানী আহিছে এতিয়া বানপানী অহাৰ লগে লগে খবৰ লাই পৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা নেপাললৈ সাহায্য পঠাব মন কৰিব দেই কেন্দ্ৰ চৰকাৰে নেপাললৈ সাহায্য পঠাব আৰু সাহায্য হৈছে সাহায্য সামগ্ৰীত থাকিব ঔষধ ফাস্টেগ কিট লগতে শিশুৰ বাবে থাকিব গাখীৰ পেকেট আৰু গাখীৰ পেকেটকে ধৰি বিভিন্ন সামগ্ৰী তম্বু তিৰপাল কম্বলকে ধৰি বহু অত্যাৱশ্যকীয় সামগ্ৰী টৰ্চ লাইট জেকেটকে ধৰি আন বহুতো সামগ্ৰী থাকিব যিবিলাক সামগ্ৰী এতিয়া কেন্দ্ৰ চৰকাৰে নেপাললৈ বুলি প্ৰেৰণ কৰিব কিন্তু আনফালে নিজৰ দেশৰ মানুহৰ অৱস্থা কেনেকুৱা হৈ আছে এতিয়ালৈকে খবৰ লবলৈ সময় পোৱা নাই প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী ডাঙৰীয়া আনফালে নেপালত হোৱা বানপানীৰ লোকসকলক সহায় কৰিবৰ কাৰণে বয় বস্তু পঠাব
ভাৰতে বা মোদীজী বা আপুনি যদি এবাৰো অসমৰ সেই বানপীড়িতসকলৰ কথা ভাবিলেহেঁতেন ইমান সোনকালে তেওঁলোকক মানে সহায় কৰিবলৈ আগবাঢ়ি আহিছে যিমানটো সোনকালে যদি অসমৰ মানুহবিলাকক সহায় কৰিবলৈ আগবাঢ়িলেহেঁতেন হয়তো ইমানখিনি ক্ষয়ক্ষতি বা ইমানখিনি হাৰাশাস্তিত নুভুগিলেহেঁতেন আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে বানপানীৰ সময়ছোৱাত বহুতো বাংলাদেশী আহি উজনি অসমত সোমাইছে এয়া মই কোৱা কথা নহয় এয়া শৃংখল চলিহাই কৈছে বীৰ লাচিত সেনাৰ শৃংখল চলিহাই কৈছে যে উজনিত বহুতো বাংলাদেশী সোমাইছেহি বানপানীৰ সুযোগ লৈ প্ৰায় ৭,০০০তকৈও অধিক বাংলাদেশী সোমাইছে গতিকে সেই উজনিত সোমোৱা বাংলাদেশীসকলক এতিয়া পিটন দিব শৃংখল চলিহাই গতিকে তেওঁলোকক সাৱধানে থাকিবলৈ কৈছে যিসকল বাংলাদেশীয়ে পুনৰবাৰ বানপানীৰ সুযোগ লৈ সোমাইছেহি তেওঁলোকক সতৰ্কিত হ'বলৈ কৈছে এতিয়া বাংলাদেশী কৈ থাকে বাংলাদেশী বুলি যদি চিনাক্ত হৈছে অসম চৰকাৰে তেওঁলোকক ডিটেনশ্যন কেম্পত পঠাই নিদিয়ে কিয় মই সেইটো বুজি নাপাওঁ বা তেওঁলোকক অসমৰ পৰা খেদি নিদিয়ে কিয় ভাৰতৰ পৰা বাহিৰ কৰি নিদিয়ে কিয় সেইটো বুজি নাপাওঁ তো হয়নে নহয় বাংলাদেশী বুলি চিনাক্ত হ'ল যেতিয়া খেদি দিব লাগে আগবাঢ়িছোঁ একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে মহাৰাষ্ট্ৰৰ পৰা খবৰ ওলাই পৰিছে যে মহাৰাষ্ট্ৰত এতিয়া মন্দিৰ বা মছজিদ বা অন্যান্য স্থানত যদি কোনোবাই ভগৱানৰ প্ৰসাদ নিৰ্মাণ কৰি বিতৰণ কৰিব বিচাৰে যাক নেকি লংগৰ বুলি কোৱা হয় বা মহাপ্ৰসাদ যদি বিতৰণ কৰিব বিচাৰে তাৰ কাৰণেও এতিয়া ফুড লাইসেন্স ল'ব লাগিব বুলি ঘোষণা কৰিছে আৰু এই কথা ঘোষণা কৰিছে ফুড ইনস্পেক্টৰে মহাৰাষ্ট্ৰৰ নতুন ফুড ইনস্পেক্টৰে ঘোষণা কৰিছে মন্দিৰত যদি লাৰ্জ কোৱান্টিটিত যদি প্ৰসাদ নিৰ্মাণ কৰে লংগৰ নিৰ্মাণ কৰে বা ধৰি লওক প্ৰসাদ ৰূপে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী নিৰ্মাণ কৰে তেওঁলোকে এতিয়া ফুড লাইসেন্স ল'ব লাগিব মানুহৰ সেফটি মানুহ মানে সজাগতাৰ কাৰণে এই সিস্টেমটো বনাই দিছে মহাৰাষ্ট্ৰত তো মহাৰাষ্ট্ৰৰ যিজন নেকি ফুড সেফটি ডিপাৰ্টমেণ্ট অফিচাৰ সেইজন বিৰাট ষ্ট্ৰিক্ট যিজন ফুড ইনস্পেক্টৰ বিৰাট ষ্ট্ৰিক্ট গতিকে তেখেতে ষ্ট্ৰিক্টলি নিৰ্দেশনা দিছে যে যিমানবিলাক মঠ মন্দিৰ আছে যিসকল লোকে ধৰি লওক প্ৰসাদ বিতৰণ কৰে তেওঁলোকেও এতিয়া ফুড লাইসেন্স ল'বই লাগিব মানে আপোনালোকে ধৰি লওক আপোনালোকৰ ঘৰৰ আশে-পাশে ডাঙৰকৈ মন্দিৰ এটা আছে তাত ডেইলি যেনিবা প্ৰসাদ বিতৰণ কৰে তেওঁলোকেও মানে প্ৰসাদ বনাই পেলি বিতৰণ কৰে তেওঁলোকেও এতিয়া লাইসেন্স ল'বই লাগিব তো বন্ধুসকল বস আজিৰ ভিডিঅ জনাবলগীয়া খবৰ ইমানকেইটা আছিলে খবৰকেইটা জানি কেনে পালে কমেণ্ট সেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ টাইমটো লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম